আৰু কীৰ্তনৰ সাৰ্থক হ'ব যদি যে আমি আৰু আহিব লাগে আহিছোঁ, কিবা এটা শুনিব লাগে শুনিছোঁ, এনেকুৱা মানসিকতাৰে যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে আমি প্ৰকৃত ফলৰ পৰা বঞ্চিত হ'ম। সেইকাৰণেই যে মই এটা কথা মই অনুভৱ কৰোঁ যে প্ৰায় অনুষ্ঠানতে কৈছোঁ যে আমাক একো নালাগে, আমাক পাৰ্থিৱ ঐশ্বৰ্য বিভূতি একো নালাগে। আমাৰ নিজৰ নিজৰ কৰ্মৰ যোগেদি আমি সকলো সাধন কৰিব পাৰিম, কিন্তু আমাক লাগে এটাইহে বস্তু, যে সেইটোৱে হ'ল মুক্তি। যাতে আমাৰ শেষ নিশ্বাস আমাৰ কৃষ্ণত অন্ত হয়, তাৰ কাৰণে আমাক সাধনা লাগে, তাৰ কাৰণে শ্ৰৱণ কীৰ্তন লাগে। যদি আমাৰ শেষ নিশ্বাস আমি তেওঁত অৰ্পণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱৰ কল্যাণ হ'ল বা মুক্তি লভিলে। অন্যথা যদি বাসনাযুক্ত হৈ যায় তেতিয়াহ'লে আমি পুনৰ আকৌ এটা দেহ লৈ এই সংসাৰত নিকাৰ যন্ত্ৰণা ভুগিব লাগিব। গতিকে আমাক শাস্ত্ৰসমূহে তাৰে এটা ইংগিত দিছে যে উদাহৰণস্বৰূপে যদি আমি চাওঁ যে আমি পৰীক্ষিতৰ কাহিনীটোৱে যদি আমি চাওঁ যে পৰীক্ষিতৰ গতিটো কি, যে 11 স্কন্ধত তৰিলো বুলি নিজে ঘোষণা কৰিছে, অৰ্থাৎ ভাগৱত শুনি 7 দিন 7 ৰাতি শুনাৰ পাছত যেতিয়া ব্ৰহ্মজ্ঞান প্ৰাপ্তি হ'ল তেতিয়া নিজে ঘোষণা কৰিছে যে মই তৰিলোঁ, অৰ্থাৎ মই বন্ধনৰ পৰা মুক্তি হৈ গ'লোঁ। কিহৰ যোগেদি? শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি। গতিকে ঠিক তেনেকৈ আমিও যদি ভাগৱতৰ বা ভগৱন্তৰ গুঞ্জকবিলাক শ্ৰৱণ কীৰ্তন কৰিলেই নহ'ব, আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি গুণ গৰিমাবিলাক ভগৱন্তৰ যিবিলাক লীলা গুণ এইবিলাক কিন্তু আমাৰ আধ্যাত্মিক মানস জগতত আমাৰ কিন্তু কাৰ্যকৰী ব্যৱস্থা হ'ব লাগিব। আজি শুনিলোঁ হৈ গ'ল, কিন্তু তাত যদি কাৰ্যকৰী ব্যৱস্থা নাথাকে তেতিয়াহ'লে আপোনাৰ মোৰ মনৰ সংস্কাৰ কেতিয়াও আহিব নোৱাৰে। মই বৰ সুন্দৰ বস্তু সাজিব জানো, মই গুৰু মানি বৰ সুন্দৰকৈ বাঁহৰ সঁজুলি সাজিব জানো, গুৰু মানি থৈছোঁ, কিন্তু মই কাৰ্যকৰী নকৰিলোঁ অৰ্থাৎ নাসাজিলোঁ, তেতিয়া বাৰু মোৰ সেই বিদ্যাৰ কিবা সাৰ্থক থাকিবনে? তদুপস্বৰূপ আমিও ভগৱন্তৰ গুণ লীলাবিলাক শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ আধ্যাত্মিক মনৰ সংস্কাৰবিলাক আনিবলৈ আমি যত্ন কৰিব লাগিব। আৰু যত্ন কৰিলে ভগৱন্তৰ কৃপা স্বভাৱতে লাভ কৰিব পাৰি। তাৰে আধাৰত আমি বিষয়বস্তুলৈ আগবাঢ়িব বিচাৰিছোঁ যে বিষয়বস্তু 3য় স্কন্ধ বোধহয় যুৱক সংঘই প্ৰথমৰ পৰাই ভাগৱত আৰম্ভ কৰিছে, 2য় বৰ্ষ। গতিকে 2য় বৰ্ষত আমি 3য় স্কন্ধ পাইছোঁ যে 3য় স্কন্ধ আমাৰ বিষয় আহিছে বিদুৰ উদ্ধৱ সংবাদ। বিদুৰ উদ্ধৱ সংবাদ আমি আগলৈ নাযাওঁ, উপৰোক্ত ব্যাখ্যাকাৰে সুন্দৰকৈ আপোনালোকক বিষয়বস্তুৰ ওপৰত কৈ আহিছে যে এতিয়া আমাৰ হাতলৈ আহিছে মৈত্ৰেয়ৰ ওচৰলৈ বিদুৰৰ গমন, যে উদ্ধৱ বিদুৰ মৈত্ৰেয় এই 3জন ভগৱন্তৰ একান্ত ভকত, আৰু এই 3জনৰ সংযোগৰ যোগেদি ভগৱন্তৰ গুঞ্জবিলাককে আলাপ আলোচনা কৰিছে। তাৰ মাজত ভক্তিটো নিহিত হৈ আছে। যে এটা কথা আমি মনন কৰিব লাগিব যে আমি সংযোগ, আমাৰ যিকোনো সংযোগবিলাক কিন্তু ডাঙৰ বস্তু। আপোনাৰ যদি সংযোগ নঘটে তেতিয়াহ'লে আপোনাৰ মনৰ যিটো সান্দনা, মনৰ যিটো সুখ, এইটো কিন্তু লাভ কৰিব নোৱাৰে। ধৰি লওক মই এটা উদাহৰণ দি কৈছোঁ যে মই সুন্দৰকৈ
এখন চকী লৈ চোতালতে বহি আছোঁ, সংযোগটো চাব, সংযোগ যে মই বহি আছোঁ সুন্দৰকৈ, অকস্মাতে এটা শব্দ আহি পৰিলে কাণত, ধপচকৈ এটা শব্দ আহিলে। শব্দটো শুনাৰ পিছত মই কিন্তু একো নিৰ্ণয় কৰিব নোৱাৰিলোঁ এইটো কিহৰ শব্দ। তেতিয়া নিৰ্ণয়ৰ কাৰণে চকুকেইটা যাবলগীয়া হ'ল যে কি পৰিলে এইটো। অৰ্থাৎ শুনিলে আনে, দেখিলে আনে, শুনিলে কাণে, সিমানতে গ'ল, আকৌ চাবলৈ মন গ'ল যে এইটো কি শব্দ। তেতিয়া গৈ দেখিলে আম এটা পৰি আছে, পকা আম এটা পৰি আছে, দেখিলে আনে পকা, আৰু কাম নাই তাৰ। আনিলে, দেখিলে আনে, আনিলে আনে, চকুৱে দেখিলে, আনিলে আনে, মানে চকুৱে নাই আনা, হাতেহে আনিলে, আনি পেলাই চালে। গোন্ধিলে আনে, হাতে সিমানেহে কৰিব পাৰিলে। গোন্ধিলে আনে মানে গুণ পালে আনে, অৰ্থাৎ হাতে গুণ নাপালে, নাকে গুণ পালে। নাকে গুণ পালে খালে আনে, নাকৰ কাম সিমানতে শেষ। খালে আনে মানে মুখে খালে, সোৱাদ পালে আনে, মুখে সোৱাদ নাপালে জিভাই সোৱাদ পালে, গিলিলে আনে। তাৰপিছত উত্তৰটো কি আহিলে? চব সংযোগবিহীন একো কাৰ্য সাধন নহয়। আমি আহাৰ খাই আছোঁ, চাওকচোন সংযোগবোৰ ক'ত ঘটি আছে। খালে আনে, গিলিলে আনে, নহয় জানো? গতিকে ঠিক তেনেকৈ আমি এই সংযোগবিলাক, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, এই তিনিজন ভকতৰ সংযোগ, এই সংযোগৰ যোগেদি আপোনাৰ ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন, আৰু শ্ৰৱণ কীৰ্তন মানে হ'ল ভক্তি। গতিকে ভক্তিৰ ওপৰত আমি পদবন্ধে দুই এটা কথা আলোচনা কৰি যাম। গতিকে এতিয়া আমাৰ ভাগত পৰিছে মৈত্ৰেয়ৰ ওচৰলৈ বিদুৰৰ গমন, যে মই য'ত পদটো এৰিছে সেইখিনি পৰা আৰম্ভ কৰিম। যে আমাক কৈছে, বদতি বিদুৰ শুনা মুনিবৰ, আজি কিনো মোৰ ৰংগ, কৃষ্ণৰ কৃপাত আশিয়া সাক্ষাৎ লভিলো তোমাৰ সংগ। যে কৃপা, যে মই একো কৰিব নোৱাৰোঁ, মোৰ নিজা একো নাই জগতৰ, যে সমস্তই তেওঁহে কৰি আছে। আজি যদি মই কওঁ মই বহি আছোঁ, ভুল হৈ যাব। মই বহিব পৰা অধিকাৰ মোৰ ক্ষমতা নাই। আজি মই কৈ আছোঁ, ভুল হৈ যাব। মই ক'ব পৰা অধিকাৰ মোৰ ক্ষমতা নিজস্ব নাই। সেইকাৰণে এতিয়া বিদুৰেও কৈছে যে কৃষ্ণৰ কৃপাত আশিয়া সাক্ষাৎ লভিলো তোমাৰ সাক্ষাৎ। যে আজি আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব যে আমাৰ এই সংযোগটো, যে এই সাধু মহন্ত ভকতৰ ভাগৱতৰ এই যিটো সংযোগ, এই সংযোগটো কিন্তু ভগৱন্তৰ কৃপা নহ'লে আপুনি মই লাভ কৰিব নোৱাৰোঁ। গতিকে ভগৱন্তৰ কৃপাৰ যোগেদিহে আমি এই সংযোগ লাভ কৰিব পাৰিছোঁ। গতিকে এই অনুভৱটো, যে ভগৱন্তৰ যিটো কৃপা, যি আমি যদি অনুভৱ কৰিছোঁ, যে এই অনুভৱটোৱে হ'ল ভক্তি। আকৌ বেলেগকৈ ভক্তি বুলি কথা এটা নাহে। যে ভগৱন্তৰ প্ৰতি ভাৱাপন্ন হোৱাটোৱেই ভকতি। সেইকাৰণে এতিয়া বিদুৰে এই ইংগিতটো দিছে যে ভগৱন্তৰ কৃপাযোগে আজি আমি সাক্ষাৎ ঘটিছোঁ। আবে মূৰ মাপ খন্দিওক তাপ প্ৰশ্ন দিও উত্তৰ। যে মোৰ এটা সংশয় হৈ আছে, আৰু সেই সংশয়টোৰ যোগেদি মই বৰ কষ্ট পাই আছোঁ। গতিকে মোক সেই সংশয়টো দূৰ কৰি দিয়ক। সুখক আশাই কৰ্ম আচাৰ সংসাৰৰ যতনৰ। যে সুখক আশাই আমি যিমান পুৱাৰ পৰা খোৱাৰ সময়লৈকে আমি যিমানবিলাক নিত্য নৈমিত্তিক কৰ্ম কৰি আহিছোঁ, সমস্তৰে উত্তৰ মাত্ৰ এটাই, সুখ। আমাক সুখ লাগে। কিবা যদি শাক পাচলি গুটি এটাও কৰিছোঁ, সুখৰ কাৰণেই কৰিছোঁ। কাৰোবাৰ ওচৰলৈ যদি কিবা এটা দৰকাৰত গৈছোঁ, সেইটো সুখৰ কাৰণেই গৈছোঁ। অৰ্থাৎ সুখবিহীন একো কৰ্ম আমাৰ নাথাকে। গতিকে সেইকাৰণে কৈছে যে সুখক আশাই কৰ্ম আচৰণ। যে আমি সমস্ত কৰ্মবিলাক সুখৰ কাৰণেই কৰিছোঁ।
আজি ইয়াত বহি আছোঁ, শ্ৰৱণ কৰিছোঁ, যে কিহৰ কাৰণে কৰিছোঁ? নিশ্চয় কিবা এটা আমাৰ আধ্যাত্মিক আমাৰ বাঞ্ছা আছে। সুখ বুলিয়ে কওক, মহাসুখ বুলিয়ে কওক, কিন্তু ভকতে সুখ কামনা নকৰে। কিন্তু ভকতে মহাসুখো কামনা নকৰে, সুখটো দূৰৰে কথা, মুক্তিটো নিষ্প্ৰিয়। যিটো ভকতে মহাসুখকো কামনা নকৰে। মহাসুখৰ ওপৰত এটা মহাসম্পদ আছে, সেই সম্পদটোৱে হৈছে শ্ৰৱণ আৰু কীৰ্তন অৰ্থাৎ ভক্তি। গতিকে সেইকাৰণে এতিয়া কৈছে যে সুখৰ আশাই সংসাৰত মানুহবিলাকে সমস্ত কৰ্ম কৰি থাকে, নিমিলয় সুখ নুগুচয় দুখ, কিন্তু ক্লেশ মাত্ৰ পায়, এতেকে আমাৰো কোনো কৰ্ম সাৰ কৰিও তাক বুজায়। যে যিমানেই কৰ্ম নকৰোঁ, আজি এটকাৰ কাৰণে ভাবিছোঁ, এটকাটো হাতত পৰিলে 10 টকা লাগে, 10 টকাটো হাতত পৰিলে গাঁওখন লাগে, গাঁওখনৰ পিছত ৰাজ্যখন লাগে, ৰাজ্যখনৰ পিছত তিনিওতলৈক অধিকাৰী হ'লেও আপোনাৰ নজুৰে, সুখে নজুৰে। গতিকে সেইকাৰণে কৈছে যে যিমান সুখ আমি সংসাৰত নিবিচাৰোঁ, মানে সুখ বিচাৰি বিচাৰি যাওঁতে কেৱল মাত্ৰ দুখেই পাই থকা। গতিকে নিমিলয় সুখ নুগুচয় দুখ, কিন্তু ক্লেশ মাত্ৰ পায়, মানে স্বভাৱতে আমাৰ তাত দুখে আছে, এতেকে আমাৰো কোনো কৰ্ম সাৰ। প্ৰশ্ন কৰিছে যে এতিয়া সাৰ কি তেতিয়াহ'লে জগতত? আমি দৈনন্দিন জীৱন যাত্ৰাৰ কাৰণে যিমানেই কৰ্ম নকৰোঁ, চবতে যেতিয়া দুখে আছে, সুখটো নাই, তেতিয়াহ'লে জীৱনৰ কৰ্ম কোনটো প্ৰধান? কি কৰ্ম কৰিলে আমি মানে সুখ লভিব পাৰিম? এই প্ৰশ্নটো কৰিছে, কহিও কথাক বুজায়। পূৰ্ব কৰ্ম ফলে কৃষ্ণ পদমূলে বিমুখ পামৰ যত, অধম আচাৰ পাপাৰ ভাণ্ডাৰ নিষেধ কৰ্মতৰত। পূৰ্ব কৰ্ম ফলে কৃষ্ণ পদমূলে বিমুখ পামৰ যত, অৰ্থাৎ কৃষ্ণ বিমুখীৰ যিবিলাক কৰ্ম, চমুকে কৈছোঁ যে কৃষ্ণ বিমুখী যিবিলাক কৰ্ম, তেতিয়াহ'লে কৃষ্ণ বিমুখী কৰ্মনো কোনবিলাক? অৰ্থাৎ যিবিলাক কৰ্মৰ যোগেদি পৰৰ প্ৰাণী জগতত অৰ্হিত সাধন হয়, মোৰ ব্যক্তিত্ব স্বাৰ্থৰ কাৰণে যিবিলাক কৰ্ম কৰিছোঁ, তাৰ যোগেদি কাৰোবাৰ অনিষ্টও হৈছে। গতিকে সেইবিলাক কৰ্মৰ যোগেদি জীৱ বন্ধনত পৰি যায়। যিবিলাক কৰ্মৰ যোগেদি আমাৰ সংস্কাৰ আছে, আপুনি উতৰিছে আনকো তৰাইছে, সেইবিলাক হ'ল ঈশ্বৰ সমুখী কৰ্ম। আৰু পৰৰ অৰ্হিত হোৱা কৰ্মবিলাকেই হ'ল ঈশ্বৰ বিমুখী কৰ্ম। গতিকে পূৰ্ব কৰ্ম ফলে কৃষ্ণ পদ মূলে বিমুখ পামৰ যত, পূৰ্ব জন্মৰ বাসনাও যুক্ত হৈ থাকে বাস্তৱ জন্মত। গতিকে দুইটা জন্মৰ কৰ্মৰ বাসনা জড়িত হৈ যায়। সেইকাৰণে এতিয়া কৈছে যে পূৰ্বৰ জন্মৰো আমাৰ কিছুমান কুসংস্কাৰ লাগি আহিছে, যিবিলাক বাসনা বুলি কোৱা হয়। গতিকে অধম আচাৰ পাপৰ ভাণ্ডাৰ নিষেধ কৰ্মতৰত। গতিকে সেইকাৰণে আমি আমাৰ কৰ্মবিলাকৰ যোগেদি আমাৰ সংস্কাৰ আহিব লাগিব। গতিকে আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ আধ্যাত্মিক মনৰ আমি সংস্কাৰ আনিব লাগিব। গতিকে যিটো পথত হৰি আৰাধিলে হৰি, ভক্তি সমেদন্ত জ্ঞান, আৱৰ সংশয় চেদিবে লাগয় কহিও তাৰ নিদান। গতিকে যিটো পথ ধৰি, যি পথে গ'লে, অৰ্থাৎ ভক্তিৰ পথ। গতিকে আমি যদি ভক্তিৰ পথেদি আমি যদি গতি কৰোঁ, তেতিয়াহ'লে আমাৰ আত্মাৰ মুক্তি, আত্মাৰ কল্যাণ আছে, জীৱৰ কল্যাণ আছে। গতিকে চমুকৈ ক'ব বিচাৰিছোঁ যে মাৰ্গ মাত্ৰ দুটা আছে, মাৰ্গ মাত্ৰ দুটা আছে, এটা আগম, এটা নিগম। গতিকে আমি যদি নিগম মাৰ্গৰে আমাৰ যদি মনোনিৱেশ কৰোঁ, তেতিয়াহ'লে আমাৰ বাসনা শূন্য হৈ
আমি পৰমাত্মাত বিলীন হৈ যাব পাৰোঁ। গতিকে আমি চমুকৈ যে আমাৰ ভোগবাদ অৰ্থাৎ 17তম এই তিনিগুণে লৈ মনে এই তিনিগুণক লৈ আমি যি দেহ ভোগত ভুগি আছোঁ, আমি সুখ 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 বিচাৰি আছোঁ, গতিকে সেয়ে হ'ল আগম। এইটো আগমবাদ, ইয়াত কেতিয়াও আপুনি বাসনা শূন্য কৰিব নোৱাৰে। গতিকে আমাৰ আৰু এটা মাৰ্গ আছে, যিটো আত্মা অৰ্থাৎ যিখন ব্ৰহ্মময় সংসাৰ, আত্মাৰ আমি সেই সংসাৰখন উপলব্ধি কৰিব লাগিব, যাক নিগম বুলি কোৱা হৈছে। সেইকাৰণে সকলো নিগমলতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ। গতিকে নিগমলতাৰ ফল যদি আপোনাৰ অবিনাশ হয়, নিগমলতাৰ ফল যদি অবিনাশ হয়, অৰ্থাৎ কৃষ্ণ নাম অবিনাশ ফল, তেনেহ'লে আমাৰ পোনপটীয়া উত্তৰ আছে আগমৰ ফলটো বিনাশ, অৰ্থাৎ দেহবাদৰ ফলটো বিনাশ। সেইকাৰণে এতিয়া এই অধ্যায়টোত এই প্ৰশ্নটোলৈ আনিছে যে আমি দেহমদত মতি হৈ দেহভোগত ভুগি হৈ আমি আত্মাৰ পৰা আমি ফালৰি কাটি আছোঁ। গতিকে সেইকাৰণে আমাৰ বাসনা শূন্য হৈ গৈছে। এতিয়া মৈত্ৰেয়ৰ ওচৰত বিদুৰে গৈ এই ভাৱটো প্ৰকাশ কৰিছে যে তুমি আমাৰ এই সংশয়টো দূৰ কৰি দিয়া। তাৰপিছত কৃষ্ণ পদে গ'ল। প্রভু নারায়ণ এত বৃষখান যেরূপে পরাশর্জন যেমনতে পারন্ত প্রণহারন্ত গয়তা কতক ধন মৎস্যাদি করে অনানাতন ধরে লোকৰ খন্দিয়া তাপ যিটো কৰ্মচয় কৰা কি পাময় তাক মোক কয় বাপ কৃষ্ণ কথামিত পায়া মোৰ চিত্ত পৃথিৱী বাহিয়া যায় যেনে খুদাটোৰে অমিত প্ৰিয়া আনন্দ ৰখিমা কৃষ্ণ। এতিয়া আপোনালোকে যদি সুন্দৰভাৱে পদকেইটা শ্ৰৱণ কৰিছে, তেতিয়াহ'লে আমি আলোচনা নকৰিলেও আমি অনুভৱৰ যোগেদি আমি ইয়াৰ সাৰ অনুভৱ কৰিব পাৰিম যে আমি কৰ্মৰ ওপৰত অকণমান আলোচনা কৰি গৈছোঁ পদবন্ধে, যে কৰ্মৰ মাৰ্গ আছে, মাৰ্গ অনুসৰি আমি আলোচনা কৰিছোঁ আৰু সেয়া প্ৰশ্ন আকাৰে অৱতাৰণা কৰিছে বিদুৰে মৈত্ৰেয়ৰ ওচৰত। এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে আৰু এটা প্ৰশ্ন আহিব, কি বুলি কৰিলে? প্ৰভু নাৰায়ণৰ যিটো বিশ্বখান যিৰূপে কৰা সৃজন, কৰ্ম হয়নে নহয়? সৃজন, পালন, সংহাৰ, এই তিনিটাই সৃষ্টিৰ
কৰ্ম তেতিয়াহ'লে সেইকেইটাওতো কৰ্ম কোনে কৰি আছে আমি সততে কওঁ প্ৰভু ভগৱন্তই কৰি আছে নহয় জানো এতিয়া প্ৰশ্ন অৱতাৰণা কৰিছে প্ৰভু নাৰায়ণৰ যিটো বিশ্বখানৰ যিৰূপে কৰা স্বৰ্গবান ভগৱন্তই যে এই বিশ্ব